हेलो की खबर सकलोरे आशा करूँ सकलो भाले आछे बर्तमान मयो भाले आछो एया देखिसेने किमान धुनिया धुनिया फुल আজি ए फ्लावर लूम फ्रेमत मैं ऊल हुटारे फुल बनाइनो केनेदरे कापड़त लगाउ तारे एटा सरू भिडिओ লৈ আনিছো आशा करूँ भिडिओটো চাই ভাল পাব प्रथमते हुटाखिनिर পৰা 5 ডাল हुटा লৈ লৈছো আৰু এনেদৰে ভিডিও দেখুৱাৰ দৰে সুজ গাঠি দি দিছো এই থকা हुटाखिनि কেচিৰে কাটি লৈছো কাটি এতিয়া ভিডিও যেনেদৰে দেখাইছো তেনেদৰে ফ্ৰেমটোত বনাই লম एटु फ्लावर लूम বুলি কয় 20 টকা লয় বেছি দামৰ নহয় আৰু ইয়াতে ধুনিয়াকৈ ফুল বনাব পাৰি আৰু সহজভাৱে কাপোৰত লগাই মানে সিলাই কৰিব পাৰি আৰু প্ৰথমতে ফুল বনাবলৈ লোৱা হুটাডাল সুজ গাঠি দি এটা বনোৱা খুঁটিৰ মূৰত লগাই লম মানে ফ্ৰেমটোৰ এটা মূৰত লগাই আকৌ যিদৰে ভিডিওত পাক দি ফুলপা বনাই গৈ আছো তেনেদৰে মানে ক্ৰস কানেকশন টাইপত ফুলপা বনাব লাগে ফুল বনোৱা ফ্ৰেমটো কিনা কমেও 8-10 বছৰ হল নেকি হেভাবে অলপ অলপ ভাঙিছে দেখিছে নহয় খুঁটি এটা নাই মাজটো অলপ ভাঙিছে ভগাটো ইগনোৰ কৰিব আৰু খালিনো মই ফুলপা কেনেদৰে বনাও তাৰে অলপ ভিডিও কৰি দেখাম বুলি ভাবিলো মাজে মাজে আজৰি পালে এনেদৰে কামবিলা কৰি থাকো নিজৰ হাতৰ কাম তাৰকে অলপ ভিডিও কৰি আপোনালোকৰ লগতো শেয়াৰ কৰি বুলি ভাবিলো আৰু ফুলপা বনাই হৈ গল এতিয়া মই দেখত যিদৰে কেচিয়া কাটিছো তেনেকে কাটি কোলা ৰঙৰ হুটা এডাল জয়েন কৰি দম দুইটা মূৰতে যেহেতু হুটাখিনিৰ মাজত পাক দিব লাগিব নহলে ফুলপা নৰব এয়া দেখিছে নহয় জয়েন কৰি লৈছো একে কালাৰৰ দিব পাৰে কিন্তু বেলেগ কালাৰ দিলে ফুলপা দেখিব ভাল লাগে আৰু এতিয়া গাঠি দিয়া হুটাডাল ভিডিও দেখুৱাৰ দৰে তললৈ হৰকাই লম হৰকাই প্ৰতিটো খুঁটিৰ মুৰে মুৰে পাক দি ফুলপা বান্ধি লম নহলে খুলি যাব কোলা হুটাডাল ফুলপা হুটাৰ লগত জয়েন কৰি লোৱা হৈ গল এতিয়া প্ৰতিটো খুঁটিৰ মুৰে মুৰে হুটাগিডাল বান্ধি লম ধুনিয়াকৈ খুৰী এজনে কাপোৰ এযোৰ অৰ্ডাৰ কৰিছিল আজি কমেও 3 সপ্তাহ মান বেছিয়ে হল নেকি কৰি ডিমকে থাকি গৈছিল হেতু কাৰণে আজৰি পাইছিলো ভাবিলো কাপোৰজুকে অলপ কৰো আৰু ভিডিও অলপ কৰি আপোনালোককো দেখাও আপোনালোকেও বনাব পাৰিব দেখিছে নহয় মই কোলা হুটাডাল ফুলপাহত কেনেদৰে পাক দিছো আৰু ভিডিওটো যদি আপোনালোকে ইউটিউবত চাইছে তেনেহলে যিসকলে প্ৰথমবাৰ চাইছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ফেসবুকত চাইছে তেওঁলোকে পেজটো ফলো কৰি দিব ফুলপাহৰ মাজত কোলা হুটাডালে পাক দিলোৱা হৈ গল আৰু এতিয়া মই বেজিৰে হুটাডাল তললৈ হৰকাই লম এয়া দেখিছে হৰকাই লোৱাৰ পিছত ফ্ৰেমটো পৰা ফুলপা ধুনিয়াকৈ খুলি লম খুলি লৈ এটা তলফালে বেজিটোৱে গাঠি এটা দি দিম নহলে হলকি যাব মই কেবাবাহু ফুল বনোৱা দেখা নাই মানে গুটেখিনি ফুল বনাই থকা দেখুৱা নাই আৰু এপাহে দেখাইছো যেহেতু ভিডিওটো বহুত দীঘল হৈ যাব নহলে এয়া দেখিছে কিমান ধুনিয়া লাগিছে আৰু এয়া কোলা ৰঙৰ আৰু কলপতীয়া ৰঙৰ দুটা কালাৰে মই ফুলখিনি বনাই লৈছো আৰু এজু কটনৰ কাপোৰ লৈছো কটনৰ কাপোৰজোৰত এতিয়া মই ফুলবোৰ লগাই যাম ফুলখিনি সিলাই কৰি লগাবৰ বাবে মই সিলাই কৰা এটা ফ্ৰেম লৈছো আৰু এটা গুলি লৈছো গুলি মানে কলপতীয়া ৰঙৰ আৰু কোলা ৰঙৰ দুটা গুলি লৈছো তাৰ পিছত বেজি ধুনিয়াকে হুটা ভৰাই লৈছো ভৰাই লৈ এতিয়া ফুলপা দেখিছে নহয় কাপোৰত প্ৰথম লগাই লৈছো লগাই তলফালৰ পৰা ওপৰলৈ বেজিটোৱে এনেকৈ ভিডিও দেখুৱাৰ দৰে হৰকাই নি 3-4টা মান গাঠি কৰি মাছ ভাগটো কাপোৰখনৰ লগত লগাই সিলাই কৰি দিম ফুলপা মাছ ভাগৰখিনি সিলাই কৰি লোৱা হৈ গল আৰু এতিয়া সিলাই কৰা ফ্ৰেমটো ধুনিয়াকৈ কাপোৰখনত লগাই লম সিলাই কৰা ফ্ৰেমটো লগাই হোৱাৰ পিছত প্ৰতিপা ফুলৰ মানে নীলা হুটাৰে গাঠি দিয়া প্ৰতিপা ফুলৰ মূৰটোহে ধুনিয়াকৈ উলিয়াই লম উলিয়াই লৈ ভিডিওত জিৰৰে দেখাইছো বেজিৰে সিলাই কৰি যাম প্ৰতিপা ফুলৰ মূৰে মূৰে খুবে সহজ হয় আপোনালোকে নিজে কৰি লগাব পাৰে কাপোৰত আৰু মই ভিডিওত দেখাই দিছো কেনেদৰেনো লগাব লাগে ফুলকিপাহৰ মূৰটো উলিয়াই লৈ গুটে 4 ডাউনটো ভিডিও দেখুৱাৰ দৰে এনেদৰে সিলাই কৰি যাম গুটে ফুলখিনি বনাই আৰু গুটে কাপোৰজোৰত ফুল লগোৱা ভিডিও কৰিবলৈ হলে বহুত দীঘল হৈ যাব হেইভাবে খালি এপা ফুল বনাই দেখাইছো আৰু কাপোৰত হে এপা ফুল লগোৱাকে ভিডিও কৰি দেখাইছো আৰু ভিডিওটো চাই আশা কৰো নিশ্চয় ভাল পাব ইয়া দেখিছে তলফাললৈ এতিয়া সিলাই হোৱাৰ পিছত এটা গাঠি দি লম গাঠি দি কাটি দিম এতিয়া গুটে কাপোৰজোৰ কৰি হোৱাৰ পিছত এয়া দেখিছে কাপোৰজোৰ সিম্পল ভাবে দেখিবলৈ ভালে লাগিছে আপোনালোকৰ বা কেনেকুৱা লাগিছে মেখেলাখনত দুটা লাইন কৰি দিছো আৰু চাদৰখনতো আসলটো দুটা লাইন কৰি পাৰিত এপা এপা কৰি দি দিছো ফাইনালি গুটে কাপোৰজোৰ ৰেডি হৈ গল আৰু ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ দেই পুনৰ এটা নতুন ভিডিঅ লগ পাম আজিলৈ বাই বাই